টিংখাঙত মহিলাৰ বাবে সংৰক্ষিত পদত পুৰুষ প্ৰাৰ্থীয়ে প্ৰদান কৰিলে মনোনয়ন পত্ৰ। টিংখাং সমষ্টিৰ দিল্লীবাৰী চপাতলি আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ অজাইপৰ দলে প্ৰাৰ্থিত্ব দিছিল প্ৰদীপ গগৈ। কংগ্ৰেছ জাতীয় পৰিষদৰ ভোটৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ অগপৰ প্ৰাৰ্থী পূৰ্ণিমা চৰেণৰ। এই ভুল পোহৰলৈ অহাৰ পিছতে প্ৰাৰ্থী প্ৰদীপ গগৈয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে দলৰ নেতৃত্বৰ বিৰুদ্ধে। নেতৃত্বৰ পৰিপক্কতাৰ বাবে এই ভুল হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদীপ গগৈৰ লগতে অজাপ কৰ্মীসকলে। বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰি উৎফুল্লিত হৈ পৰিছে অগপৰ প্ৰাৰ্থী পূৰ্ণিমা চৰেণ। মই অসম জাতীয় পৰিষদৰ হৈ মই এপি মেম্বাৰৰ কাৰণে আবেদন কৰিছিলোঁ, কিন্তু কথাটো হ'ল কি তেওঁলোকে জানে কি নেজানে চাগে। তেওঁ মোক আহি ক'লেহি যে আপুনি এপি মেম্বাৰ খেলক, আপোনাৰ যোগ্যতা আছে। মই দিল্লীবাৰী পঞ্চায়তত। তাৰপিছত এতিয়া মই কালি গধূলি প্ৰায় 4:30মান বজাতহে গম পাওঁ যে আপোনাৰ হেৰিটো কেঞ্চেল হ'ব। তাত লেডিছৰ হেৰি আছিল, চিট আছিলে, গতিকে আপুনি পুৰুষে দিয়া কাৰণে বোলে আপোনাৰ কেঞ্চেল হ'ব। তাৰপিছত বহুতে কৈছিলে বোলে এইটোতো জেনেৰেল হেৰি চিট আছিলে, লেডিছো পায় জেণ্টছো পায় বুলি কোৱাতহে মই নমিনেশ্যন দিছিলোঁ। মই ৰাজনীতিৰ লগত ইমান জড়িত নাই। যেতিয়াৰ পৰা মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিব বয়স হ'ল, তেতিয়াৰ পৰা মই অসম গণ পৰিষদৰ লগতে জড়িত আছোঁ। তাৰপিছতে মই আকৌ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগতো, ভাৰতীয় জনতা পাৰ্টিৰ লগতো আছিলোঁ। তাৰপিছত মই নতুনকৈ 2023ত অসম জাতীয় পৰিষদৰ দলত যোগদান কৰিছিলোঁ। কৰাৰ পিছতে তেওঁলোকে এতিয়া এইবাৰ সেই মোক পঞ্চায়ত ইলেকশ্যন খেলিবৰ কাৰণে মানে সিদ্ধান্ত ল'লে। আমি এই ক্ষেত্ৰত ইমান জনা নাছিলোঁ, চাইছিলোঁ বোলে আমি লিষ্টখন, চাওঁতো আমাৰ কেনেকৈ ভুল হৈ গ'ল, আমি এতিয়া ভুলটো আমি স্বীকাৰ কৰিছোঁ বুলি কৈছে আৰু তেওঁলোকে। কিন্তু হয়, আহিছিলে কালি। মোৰ প্ৰতিক্ৰিয়া মানে কি আৰু মই এতিয়া এইটোৱে ভাবিছোঁ যে মোৰতো ধৰক এতিয়া বহুত লাজ পাইছোঁ ন, মই লাজো পাইছোঁ। তাৰ উপৰি এতিয়া ধৰক এজন মেম্বাৰ খেলিবলৈ হ'লে ঘূৰি কাগজ পত্ৰ উলিওৱা মেলাকৈ মোৰতো ভালেখিনি খৰচ হয়, আৰু মোৰ আৰ্থিকটো ইমান ভাল নহয়তো। মই চাবলৈ গ'লে এজন কাঠমিস্ত্ৰী কৰা মানুহ, এই কাঠমিস্ত্ৰী কৰি চলিছোঁ, খাইছোঁ। মই তাহাঁতক কৈছিলোঁ যে মই নোৱাৰিম হ'বাই বোলো, মইতো কাম কৰা মানুহ, মইতো কাম নকৰিলে মোৰ ঘৰ নচলে। নহয় বোলে আপুনি পাৰিব, আমি আপোনাৰ বেকত আছোঁ নহয় বুলি কোৱাতহে আমি সহায় কৰিম বুলি কোৱাতহে মই আগবাঢ়িছিলোঁ। আৰু এতিয়া ধৰক জীৱনটো এতিয়া বয়সটোতো আধা বয়স কাম কৰোঁতে গ'লগৈ। ভাবিছিলোঁ লাষ্ট মুহূৰ্তত ৰাইজৰ কাৰণে কিবা এটা যদি কৰি থৈ যাব পাৰোঁ বুলি ওলাইছোঁ। যেনেকৈ আছোঁ মই তেনেকৈয়ে থাকিম, ৰাইজ যেনি থাকে মই তেনেকৈয়ে থাকিম, মই সেইটোৱে ভাবিছোঁ। হ'ল মই ত্যাগ কৰিম বুলিও এতিয়ালৈকে কোৱা নাই বাৰু, হ'লেও মই মোৰ দলৰ প্ৰতি মানে সিমান এটা আকৰ্ষিত নহয়। মই হয় নিজে অপমানিত হৈছোঁ। মই আজি এতিয়া ধৰক মোক ধৰ এনেই জীয়াই ক'ব দিয়া আগতে হৈছে, গম পাইছেনে কথা। মই পোনপ্ৰথমে আমাৰ যিমান ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আৰু অসম গণ পৰিষদৰ যি বিশিষ্ট কাৰ্যকৰ্তা সকলোকেই মই পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। বিশেষকৈ যিহেতু মোৰ মনোনয়ন দিবলৈ যোৱা সময়ত সকলোৱে মোৰ লগত আগবাঢ়ি গ'ল আৰু মোক সহায় কৰিলে, সকলোকে মই এই চেনেলৰ যোগেদি ধন্যবাদ দিছোঁ। আৰু মই এটাই দুখ প্ৰকাশ কৰিছোঁ, যিহেতু মোৰ বিৰোধী হিচাপে প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ দলৰ পৰা যিগৰাকী প্ৰদীপ গগৈ ডাঙৰীয়াই প্ৰাৰ্থিত্ব দিছিলে, সেইগৰাকী দদাইদেউক মই মোৰ ফালৰ পৰা দুখ নকৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতু তেওঁ আমাৰ ডেলিভাৰী পঞ্চায়তটো এজনী মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন আছিলে, আৰু সেইটো কাৰণে তেওঁলোকে কেনেকৈ তেওঁলোকৰ দলৰ সকলো কাৰ্যকৰ্তাই কেনেকৈ তেওঁক প্ৰতিদ্বন্দ্বিতা দিবলৈ আহ্বান জনালে মই নাজানো। কিন্তু মই এই নিউজ চেনেলৰ যোগেদিয়ে মই তেওঁক মানে দুখ নকৰিবৰ কাৰণে কৈছোঁ, কাৰণ কেলৈ তেওঁলোকৰ দলে তেওঁক বহুত প্ৰতাৰণা কৰিলে বুলি মই ভাবিছোঁ। কাৰণ কেলৈ তেওঁলোকে সেইটো চাই মেলি দিব লাগিছিলে, তেওঁলোকে নোচোৱাকৈ দিলে নেকি মই নাজানো, কিন্তু সেইটো কৰাটো একচুৱেলি উচিত নহ'ল। কাৰণ তেওঁ এজন মানে কাম কৰি খোৱা ব্যক্তি, পৰিশ্ৰমী ব্যক্তি, তেওঁ এজন মিস্ত্ৰী হয়, সকলো ৰাইজৰ লগত সদায় মিলি কাম কাজ কৰি আগবঢ়াই গৈ থাকে, গাঁৱৰ সমাজৰ এজন জ্যেষ্ঠ ব্যক্তি। তেওঁক তেনেকুৱা কৰাটো একচুৱেলি ভাল নহ'ল। মই তেওঁক আহ্বান জনাইছোঁ যে তেওঁ এইখিনি মুহূৰ্তত তেওঁ দুখ অনুভৱ নকৰি আমি তেওঁক এইটোৱে কৈছোঁ যে যেনেকৈ তেওঁ সমাজৰ আগত
আগতে আছিলে তেনেকেই তেওঁক সমাজে আঁকোৱালি ল'ব, আমিও আঁকোৱালি ল'ম। সদায় তেওঁ মোৰ লগত ভালেই আৰু মই তেওঁৰ লগত সদায় ভাল হৈ থাকিম। আৰু মই এই চেনেলৰ যোগেদি তেওঁক দুখ নকৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গম পাওঁ যিহেতু হেৰি লেডিজ বুকিং বুলি, কিন্তু তেওঁলোকে কি চাই দিলে ময়ো কনফিউজত আছিলোঁ যে হয় নেকি, কেনেবাকৈ অপেন হয় নেকি, ময়ো কনফিউজত আছিলোঁ মানে যে অপেন হয় নেকি, কিজানি অপেন হয়। হ'লেও মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ যাতে যদিও মানে দুইজনে খেলিবলগীয়া হয় তো খেলিম, অপেন হ'লেওতো খেলিব পাৰি ন, খেলিম দুইজনে খেলিম, একেখন গাঁৱৰে হয়। যোনে ৰাইজে যাক ভাল পাব তাকে দিব আৰু তেনেকৈ ওলাই যাম বুলিয়ে মই আশা কৰিছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।